নিশ্চয়কৈ 1983 চনতে স্থাপিত কৰা এখন আৰক্ষী চকী আৰু সেই আৰক্ষী চকীখনত কোনো ধৰণৰ আৰক্ষী নথকাৰ বাবে ইতিমধ্যে অপৰাধীৰ ৰম্য ঘাটিলৈ পৰিণত হৈছে এই আৰক্ষী চকীখন। মই প্ৰথমে দেখাই ল'ব বিচাৰিছোঁ এইখন হৈছে ৰূপহী আৰক্ষী থানাৰ অন্তৰ্গত নামপানীগাঁও আৰক্ষী চকী আৰু এই আৰক্ষী চকীখন 1983 চনতে ইয়াত স্থাপন কৰা হৈছিল যদিও আজিকো পৰ্যন্ত ইয়াত কোনো ধৰণৰ আৰক্ষী নিয়োগ কৰা নহ'ল। যি মদ জোৱাৰ বা ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে বৰ্তমান সময়তে আৰক্ষী চকীখন। মোৰ লগত স্থানীয় লোকসকল আছে। এখন আটকধুনীয়া আৰক্ষী চকী ইমান সুন্দৰকৈ বনাই দিয়া হৈছিল কিন্তু আজিকো পৰ্যন্ত ইয়াত আৰক্ষী কোনো ধৰণৰ নিয়োগ কৰা নহ'ল। কিহৰ বাবে ইয়াত স্থাপিত কৰা হৈছিল? শান্তি শৃংখলা ৰক্ষাৰ কাৰণে দেশৰ পৰিস্থিতি প্ৰেক্ষাপটতে 1980 চনতে আৰম্ভ হৈছে। 83ত পঞ্জীয়ন হৈছে, ৰেজিষ্ট্ৰেশ্যন হৈছে আৰু তেতিয়া বিভাগীয় নীতি অনুসৰি তেওঁ আৰক্ষী নিয়োগ কৰিছে। এইটো স্বীকাৰ কৰিবলৈ উপায় নাই। ভালে বছৰ তেনেকৈ চলি থাকিলে আৰু ক্ৰমান্বয়ে ঘৰবিলাক ডেভেলপ হৈ গ'ল, কংক্ৰিট হৈ গ'ল, কিন্তু এতিয়া ক্ৰমান্বয়ে ঘৰবোৰ ভাল হৈ গ'ল যেন আৰক্ষী কমি গ'ল কিমান। কিন্তু আমি বুজিব নোৱাৰো, এইটোতো আমাৰ কাৰণে সাঁথৰ। ঘৰ নাই বুলি ক'লেওতো আমি সাজিয়ে দিয়ালো ৰাইজক লগত লৈ পেলাই ৰাইজে চৰকাৰে কৰিলে। এতিয়াতো আৰক্ষী মানে সজা হ'লে মইনা নাই এতিয়া আমাক মইনা লাগে। এতিয়া আৰক্ষী এজনো নাই ইয়াত। এতিয়া বৰ্তমান নাই বুলি মই গম পাওঁ। নাই, এতিয়া ৰূপহী থানা অন্তৰ্গত ৰূপহীহে পাৰ্কিং কৰি থাকে বুলি কয় যে আমি ৰাতি পেট্ৰলিং দিওঁ এনেকে কয়। আৰক্ষী থানাখন এয়া চকীখনে কিমানখন গাঁও ইয়াত সামৰিলে? 3টা কিচামটো পানীগাঁও, কুমাৰগাঁও, ভালগাঁও 3টা কিচামৰ মূৰৰ জেগা এখন। গোটেই 3টা কিচামৰ মানুহ কিমান সহস্ৰাধিক মানুহ আৰু ব্যক্তি আছে। আটক ধুনীয়াকৈ সজাই পৰাই তোলা হ'ল আৰক্ষী চকীখন। ইয়াত ভিতৰত দেখিবলৈ পাইছো আমি ইয়াত লকআপ আছে বা সকলো ধৰণৰ সুবিধা আছে, কিন্তু তাৰ পাছতো ইয়াত আজিলৈকে আৰক্ষী নিয়োগ কৰা নহ'ল। সেইটোৱে আমাৰ কাৰণে সাঁথৰ হৈ গৈছে। ঘটনা হ'ল যে 83 চনতে এইটো পঞ্জীয়ন হৈছে। আমি 80 চনতে ইয়াত আৰক্ষী চকী স্থাপন কৰিছোঁ ৰাইজৰ মাটিত। গতিকে আমাৰ ৰাইজে যথেষ্ট কষ্ট কৰি সেই সময়ত পানী দুনিৰ অভাৱ আছিলে। আমি গাঁৱৰ পৰা পানী আনি হেৰিয়াৰ আৰক্ষীখিনিক আমি যোগান ধৰিছিলোঁ, তেওঁলোকৰ লগত সহযোগত আছিলোঁ। সেই সময়ত আপোনালোকে জানে এটা ডাঙৰ এটা ডিষ্টাৰ্বেঞ্চ হৈ গৈছিলে। গতিকে ইয়াত কটা মৰা, ঘৰ জ্বলোৱা বিভিন্ন, গতিকে নিৰাপত্তা যেতিয়া হেৰাই গৈছিলে তেতিয়াই আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত আমাৰ ইয়াৰ ছাৰ আছে লগত, তেখেতে এই অনুষ্ঠানটোৰ সম্পূৰ্ণ গুৰি ধৰি এই কামটো আজি এইটো অৱস্থালৈকে আনিলে। সেই সময়ত DGP শংকৰ বৰুৱা তেখেত এই ৰাস্তাৰে আহি এই বোকাপানী ফেনেকি তেখেতে ইয়াত অনুষ্ঠান চাই গৈছে, ইয়াত মিটিং কৰি গৈছে, এইটো প্ৰয়োজনীয়তা তেখেতে বোধ কৰি গৈছে। গতিকে সেইমতে মানুহ দিছিলে তেখেতৰ দিনত, আমি যথেষ্টখিনি মানুহ ইয়াত পাইছিলোঁ। কিন্তু আজি এই 10-15 বছৰ অতিক্ৰম কৰিলে কিন্তু ইয়াত এজন আৰক্ষী ইয়াত আমি দেখিবলৈ নাপাওঁ, যাৰ কাৰণে আমাৰ এই ৰাইজ হিন্দু মুছলিম সকলোৱে আমি নিৰাপত্তাহীনতাত ভুগিছোঁ। গোহালিৰ গৰু নাথাকে দেই, আমাৰ অত্যন্ত আমি নিৰাপত্তাহীনতাত ভুগিছোঁ। মদৰ ঘাটি, ড্ৰাগছৰ ঘাটি দেই। গতিকে আমি এটাই বিচাৰোঁ, আমাক শান্তি লাগে আৰু এই অনুষ্ঠানটো শান্তিৰ কাৰণে, শান্তি ৰক্ষক। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেখেত গৃহ দপ্তৰটো তেখেতৰ হাতত আছে। গতিকে তেখেতৰ ওচৰত ৰাইজৰ অনুৰোধ যাতে পুনৰ ইয়াত আৰক্ষী নিয়োগ কৰি আমাৰ এই অঞ্চলৰ ৰাইজক, এই তিনিটা কিচামতৰ ৰাইজক আমাক নিৰাপত্তা দিব বুলি আমি তেখেতৰ ওচৰত আহ্বান জনাইছোঁ। আৰু কি ক'ব, এই বৰ্তমান সময়ত এই আৰক্ষী চকীখনত নিশা হ'লে বিভিন্ন অপৰাধীয়ে আহি ইয়াত ঘাটি সাজে, ড্ৰাগছ মদৰ পৰা আদি কৰি যথেষ্ট হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। এই অঞ্চলটো হয়তো যথেষ্ট আপোনালোকৰ নিৰাপত্তাত ভুগিছে। নিশ্চয় ভুগিছোঁ, কাৰণ যিহেতু ইয়াত আগতে ধুনীয়া এটা পৰ্যায়ত চলি আহিছিল। 80 চনত আমি ইয়াত স্থাপন কৰিছিলোঁ, 83ত আমাৰ নটিফিকেশ্যন হৈছিল। তাৰপিছত যথেষ্ট আৰক্ষী আছিল, কাম চলি আছিলে। আজি প্ৰায় 10-12 বছৰ ইয়াত কোনো আৰক্ষী নাই, কাৰ কেঁচাত নাই নাজানো। তাৰ লগে লগে এইবিলাক ঘৰবিলাক পৰিত্যক্ত হৈ গ'ল। পৰিত্যক্ত হোৱাত নানান জানাই পৰিত্যক্ত ঘৰত কি হয়। গতিকে এটাই অনুৰোধ, যিহেতু গৃহত্বৰ দায়িত্বত মুখ্যমন্ত্ৰী মহোদয় আছে, আপোনালোকৰ যদি এইটোৱে জনাব পাৰিছোঁ, এই 3টা কিচামতৰ মানুহ এই জেগাটোতে সংগমস্থলী বুলি ইয়াত স্থাপন কৰা হৈছিলে। গতিকে এনেকে পৰিত্যক্ত কৰি ৰখাতকৈ ইয়াক অতি সোনকালে কাৰ্যক্ষম কৰিব লাগে, ইয়াত আৰক্ষী নিয়োগ কৰিব লাগে। আৰু ভৱিষ্যত যিটো দিশত চাই এই সাম্প্ৰদায়িক মানুহখিনি, 2টা সম্প্ৰদায়ৰ মানুহ আমি ইয়াত আছোঁ, বৰ্তমান শান্তিৰে আছোঁ। ইয়াত যাতে আৰু কিবা বিঘিনি নাহে তাৰ কৰিবলৈ গ'লে এইখিনি সংশোধন হ'ব লাগিব। গতিকে আমাৰ এটাই অনুৰোধ, এইখিনি কৰি
আৰক্ষী মোতায়েন কৰিব লাগে। হয়, নিশ্চয় মই পুনৰবাৰ দেখাই ল'ব বিচাৰিছো এখন আটকধুনীয়া আৰক্ষী চকী আৰু এই আৰক্ষী চকীখন এতিয়া দেখিবলৈ পোৱা গৈছে যে অপৰাধীৰ ৰম্য ঘাটিলৈ পৰিণত হৈছে। ইয়াত ধুনীয়াকৈ সজাই পৰাই তোলা হৈছিল। ইয়াত বিদ্যুৎ সংযোগ কৰা হৈছে। ইয়াত দেখিবলৈ পোৱা গৈছে লকআপ আছে, বিভিন্ন ধৰণৰ সা সুবিধা ইয়াত ব্যৱস্থা কৰা হৈছিল আৰক্ষীসকলৰ বাবে। কিন্তু পৰৱৰ্তী সময়ত ইয়াত এই আৰক্ষী চকীখন যেন এতিয়া দেখিবলৈ পোৱা গৈছে যে এক ৰম্য ঘাটিলৈ পৰিণত হৈছে। একাংশ লোকে ইয়াত মদৰ বেহাৰ পাতে, ড্ৰাগছৰ বেহাৰ পাতে বা ইয়াত জোৱাৰ আড্ডা ইয়াত পাতে। ইয়াৰ কেৱল আৰক্ষী লোকসকল ইয়াত নথকাৰ বাবে এনেধৰণে এক অপৰাধী ৰম্য ঘাটিলৈ পৰিণত হৈছে। স্থানীয় ৰাইজে এক আঁতৰ অনুৰোধ জনাইছে যাতে পুৰণি এই আৰক্ষী চকীখন অতি সোনকালে সজাই পৰাই তুলি অতি সোনকালে ইয়াত আৰক্ষী নিয়োগ কৰি কাৰ্যক্ষম কৰি